আমি গোৱালপাৰা জিলা কোচ সমিতি ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰাই আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ একমাত্ৰ শ্বহীদ 1942 চনৰ শ্বহীদ নিধাৰুৰাম ৰাজবংশীদেৱৰ নামত গোৱালপাৰা অসামৰিক চিকিৎসালয়খন আমি নামাংকৃত কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক আমি স্মাৰক পত্ৰ যোগে জনাইছিলোঁ আৰু যোৱা 3 জানুৱাৰী তাৰিখে দুধনৈত তেখেতে আহিছিলে ৰাভা হাছং যি স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় উদ্বোধনৰ বাবে তাতো আমি তেখেতক ফিজিকেলি লগ কৰি জনাইছিলোঁ কথাটো যে এইটো কৰিব লাগে আৰু তেখেত আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেখেতে যোৱাকালি তেওঁলোকৰ কেবিনেট সিদ্ধান্তটো গ্ৰহণ কৰিছে আৰু যোৱাকালি আমি বাতৰিযোগে পালোঁ আৰু পাই আমি সঁচাকৈ উৎসাহিত হৈছোঁ উৎফুল্লিত হৈছোঁ সকলোৱে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি অনাগত দিনত আমাৰ যি দীৰ্ঘদিনীয়া ন্যায্য প্ৰাপ্তিসমূহ আছে সেই ক্ষেত্ৰতো তেখেতক গুৰুত্ব দিয়াৰ কাৰণে আমাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।